আজি জাগা মোর মাতৃ ভারতবাসী জাগা হে ভারতবাসী জাগা হে ভারতবাসী জাগা হে ভারতবাসী জাগা হে ভারতবাসী জাগা জয় জয়তে हम राइजक वैप्लविक अभिनंदन जनाय आमी আকবর আইছো 1942 सनर বীরঙ্গনা শহীদ কনকলতা কনকলতা রচনা প্রযোজনা পরিচালনা পাঠক নগেন বৈশ্য আহক এতিয়া আমি বহু বছর পাছলৈ পিছুৱাই যাওঁ হাত আগৰে 13 নদী পাৰ হৈ ইংৰাজসকল আহিছিল ভাৰতলৈ ব্যৱসায় কৰিবলৈ ঠিক সেই সময়তে মানে অসম আক্ৰমণ কৰি প্ৰজাৰ ওপৰত কৰিলে নিৰ্মম অত্যাচাৰ ও মানহন্য আহিলা অসমত সোমাইলা নানা অত্যাচাৰ কৰি লণ্ড ভণ্ড কৰিলা মানহন্য আহিলা অসমত সোমাইলা নানা অত্যাচাৰ কৰি লণ্ড ভণ্ড কৰিলা ও হত্যা লুণ্ঠন চোৰ ডকাইত য'তে ত'তে কৰিলা অসমৰ প্ৰজাগণৰ থৰকা চুটি হেৰাইলা মানহন্য আহিলা অসমত সোমাইলা নানা অত্যাচাৰ কৰি লণ্ড ভণ্ড কৰিলা অগৰ্ভৱতী তিৰোতাৰ পেটত ঘূৰিয়াই গৰ্ভপাত কৰি সন্তান গছক ফৰ্মটিয়াই মানহন্য আহিলা অসমত সোমাইলা নানা অত্যাচাৰ কৰি লণ্ড ভণ্ড কৰিলা ও কাণ্ড দেখি সকলোৱে মহাভয় পায় কাণ্ড দেখি সকলোৱে মহাভয় পায় য'তে ত'তে সকলোৱে পলাই গুচি যায় য'তে ত'তে সকলোৱে পলাই গুচি যায় এনেকৈ মানে তিনিবাৰ অসম আক্ৰমণ কৰি অসমৰ সম্পদ লুটি লৈ গ'ল সুজলা সুফলা আমাৰ অসম জননী চিৰচেনেহী আমাৰ মাতৃ সুজলা সুফলা আমাৰ অসম জননী চিৰচেনেহী আমাৰ মাতৃ মানৰ বিভৎস অত্যাচাৰ সহিব নোৱাৰি অসমীয়া ইংৰাজৰ সহায় ল'লে মান আৰু ইংৰাজৰ মাজত তুমুল যুদ্ধ হ'ল অযুদ্ধ লাগিল ভয়ংকৰ মান আৰু ইংৰাজৰ অযুদ্ধ লাগিল ভয়ংকৰ
হস্ত্রে হস্ত্রে মান হন্যই যুদ্ধ আরম্ভিলা হস্ত্রে হস্ত্রে মান হন্যই যুদ্ধ বন্দুকের ইংরাজে মান গুলিয়ালা যুদ্ধ লাগিল বন্দুকৰ আগত মান সৈন্য তিষ্ঠিব নোৱাৰি বন্দুকৰ আগত মান পলাই গ'ল কত সৈন্য প্ৰাণ উপায় নাপায় মান সৈন্যই যুদ্ধ সম্বৰিলা ইংৰাজৰ লগত পাছে সন্ধি কৰিলা ও ইংৰাজৰ লগত পাছে সন্ধি 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু সন্ধি মতে ভাৰতৰ লগতে অসম ইংৰাজৰ হাতলৈ গ'ল से नहीं अहमियाय ओ আমার পরাধীন বন্দী হল কি আয় আদুখতে এই গতি ভারতবর্ষ আমার ইংরাজর হাখান হোতে ভারতবর্ষ আমার ইংরাজর হাখান ভারতর লগতে ও আমার অসম পরাধীন ভারতর লগতে ও আমার অসম পরাধীন ভারতর লগতে ও আমার অসম পরাধীন হল কি আয় কিন্তু ভারতীয় বীর পুৰুষসকলে ইংৰাজৰ বিৰুদ্ধে মূৰ দাঙি থিয় দিলে বীৰ পুৰুষসকলৰ ভিতৰত আছিল সিৰাজউদ্দৌলা নবাব মীৰ কাছিম হায়দৰ আলী তাতিয়া টুপি টিপু সুলতান নানা সাহিব মুন্সি আজিমুল্লাহ খান ৰাংগু বাপু আৰু 80 বছৰীয়া কোঁৱৰ সিংহ আৰু ঝান্সী ৰাণী লক্ষ্মীবাঈয়ে ইংৰাজৰ বিৰুদ্ধে তুমুল যুদ্ধ কৰি প্ৰাণ হেৰুৱাইছে 1857 খ্ৰীষ্টাব্দত ভাৰতত চিপাহী বিদ্ৰোহ এই বিদ্ৰোহকে ভাৰতৰ প্ৰথম স্বাধীনতা যুদ্ধ বুলি ঘোষণা কৰা হয় এই হব কথা আমি ইমানতে
परम श्रद्धाभाजन हुदिगण ए कनकलता कोन आसिल हे कथा ओ कनकलता कोन आसिल हे অপুর থানার অন্তর্গত বরঙাবাড়ি গাঁৱৰ ঘনকান্ত বৰুৱাৰ প্ৰথম ল'ৰা কৃষ্ণকান্ত বৰুৱাৰ গৃহত মাতৃ বাণেশ্বৰীৰ গৰ্ভত 1924 চনৰ 22 ডিচেম্বৰৰ ৰাতিপুৱা 7মান বজাত জন্ম পাইছিল ভাৰতৰ পূৰ্ব দেশৰ মুক্তি পিয়াসী মহাজনতাৰ চিৰাহ প্ৰবাহমান প্ৰেৰণা সাহস দৃঢ়তাৰ আলোকবন্তী কনকলতা জীবন যৌবন করি প্রাণ পণ রাঙলি করিলে রণাঙ্গন জীবন যৌবন করি প্রাণ পণ রাঙলি করিলে রণাঙ্গন বজ্রকণ্ঠে বিশ্ব খুনা হত্যর জয়গান বুকুর কেসের ডুইডে আজ ভারতর অপমান বুকুর কেসের ডুইডে আজ ভারতর অপমান আজি বৰঙাবাৰীত কৃষ্ণ বৰুৱাৰ গৃহত নৱজাত কন্যাৰ আগমন নৱজাত কন্যাৰ আগমন আজি বৰঙাবাৰীত কৃষ্ণ বৰুৱাৰ গৃহত নৱজাত কন্যাৰ আগমন ও দশ পুত্ৰ সম কন্যা শাস্ত্ৰৰ অৱসান প্ৰথম যদি কন্যা হয় ও পিতৃ ৰংগমা ও সপ্ত দিনৰ মূৰত কন্যাৰ গণনা পাতিলা কনকলতা নাম তাই ও গণকে ৰাধিলা ও সকলোৰে মৰমত কন্যা ডাঙৰ হয় কিন্তু এটা বৰ দুখৰ কথা 5 বছৰ তাই ও মাটি ঘেৰুৱা ও মাহী মাকৰ যত্ন তাই ডাঙৰ হৈলা 7 বছৰ বিদ্যালয়ত চোকা বুদ্ধিৰে কনকলতাই প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰিছিল কিন্তু ককাক ঘনকান্ত বৰুৱাই আৰু পঢ়িব নিদিলে সেই গাঁৱৰ ৰীতি নীতি মতে ঘৰৰ যাৱতীয় কাম বন সূতা কটা তাঁত বোৱা সকলো কাম কৰিবলৈ বুঢ়ী আইতাকে তাইক উপদেশ দিলে নাতি নিয়ে
আইতা মোক বিয়া দিলে ককা আৰু তোমাক কোনে তামোল খুন্দি দিব আৰু ৰদালিত বহিলে তোমাৰ মূৰত কোনে অকণি চাব আৰু নিশা তোমাৰ বুকুৰ মাজত শুই শুই চিকাৰৰ কাহিনীবোৰ কোনে শুনিব গতিকে মই বিয়াত নবহো আইতা মই বিয়াত নবহো কথা শুনি আইতাকৰ ওলাই চকু ইমান মৰমত কনকলতা ডাঙৰ হ'ল যৌৱনত ভৰি দিলে আৰু এদিন তাই গাভৰু হ'ল কিন্তু 7 বছৰ বয়সৰ পৰা তাইৰ মন জাতীয় চেতনত জাগি উঠিছিল তাই যেন ভাৰত ত্যাগ আন্দোলনত জঁপিয়াই পৰি বগা বাঙালক চিঞৰি চিঞৰি কব এই দেশ আমাৰ তোমালোকে 7 সাগৰ 13 নদী পাৰ হৈ আহিছা ভাৰতলৈ ব্যৱসায় কৰিবলৈ কিন্তু আমাক শাসন কৰা অধিকাৰ তোমালোকৰ নাই গতিকে আমাৰ জাতি ধৰ্ম ৰক্ষা কৰি তোমালোকে গুচি যোৱা চিৰ সুন্দৰ আমাৰ সংস্কৃতি মোৰে ভাৰতৰে মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰ সুন্দৰ সংস্কৃতি চিৰ সুন্দৰ সংস্কৃতি সেউজীয়া বনতে সেউজীয়া মনতে বিকশি প্ৰকাশি উঠা নৱজন জীৱনৰে অভিনৱ জ্যোতি নৱজন জীৱনৰে অভিনৱ জ্যোতি মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰ সুন্দৰ সংস্কৃতি আজি শিল্পী মানৱ প্ৰণতি আজি শিল্পী প্ৰাণৰ ভকতি আজি শিল্পী মানৱ প্ৰণতি আজি শিল্পী প্ৰাণৰ ভকতি জয় যে আলোকময় বিশ্বৰূপী অনন্ত বিজয়ী জন গণ মন মুকুটি জন গণ মন মুকুটি প্ৰণতি 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 1885 খ্ৰীষ্টাব্দত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হয় কংগ্ৰেছৰ কৰিম অথবা মহিম মহামন্ত্ৰীৰে ভাৰতৰ স্বাধীনতা আন্দোলনে কালমূৰ্তি ধাৰণ কৰিলে আৰু ইংৰাজ সৈন্যই আন্দোলন দমন কৰিবলৈ ভাৰতবাসীৰ ওপৰত কৰিলে নিৰ্মম অত্যাচাৰ কাৰোবাক কাৰাগাৰত বন্দী কৰি থলে কাৰোবাক হত্যা কৰিলে মণিৰাম দেৱা পিহলি বৰুৱা আৰু কুহল কৰক ফাঁচী কাঠত ওলোমালে ঠিক এই সময়তে জাগি উঠিছিল অসমৰ কৃষ্ণকান্ত বৰুৱাৰ মৰমৰ জীয়ৰী বীৰংগনা কনকলতা তই কৰিব লাগিব অনুষ্ঠান সাজু সাজু নৱজোৱান সাজু সাজু নৱজোৱান তই কৰিব লাগিব অনুষ্ঠান সাজু সাজু নৱজোৱান সাজু সাজু নৱজোৱান জীৱন যৌৱন কৰি প্ৰাণপণ ৰাঙলী কৰি দে ৰণাংগন জীৱন যৌৱন কৰি প্ৰাণপণ ৰাঙলী কৰি দে ৰণাংগন বজ্ৰকণ্ঠে বিশ্ব শুনা সত্যৰ জয়গান বুকুৰ তেজেৰে ধুই
লোকমান্য বাল গংগাধৰ তিলকৰ মৃত্যুৰ পাছত মহাত্মা গান্ধীৰ নেতৃত্বত 1920 খ্ৰীষ্টাব্দত অসহযোগ আন্দোলন গঢ়ি উঠিল। মহাত্মা গান্ধী কি জয়, মহাত্মা গান্ধী কি জয়, বন্দে মাতৰম। কংগ্ৰেছ পাতিলা মহাত্মা গান্ধী, একতাৰ দোলেৰে জনতা গান্ধী, বিদেহী খেদিবৰ মিটিং কৰি দেখিয়া ব্ৰিটিছে আনিলা বাণী, দেখিয়া ব্ৰিটিছে আনিলা বাণী। ও দিল্লীৰ পৰা বান্ধি আনে ৰাষ্ট্ৰপতি নিজে, হাজাৰ পৰা বান্ধি নিলে বিষ্ণুৰাম, বিহারের পরা বান্ধি আনে রাজেন্দ্র প্রসাদ। ও বল্লভ ভাই পেটেল, সুভাষ, নবীন রবীনা। বল্লভ ভাই পেটেল, সুভাষ, নবীন রবীনা। তথাপি আন্দোলন চলিয়েই থাকিল। বিদেশী বস্তু বৰ্জন কৰিবলৈ মহাত্মা গান্ধীয়ে আদেশ দিলে। যঁতৰ ধোঁতা কাটি কপাহী কাপোৰ ব্যৱহাৰ কৰিবলৈ ভাৰতবাসীক আহ্বান কৰিলে আৰু যঁতৰৰ ঘুনঘুননিয়ে ভাৰতবাসীক বুজাই দিলে, অযঁতৰ ঘৰে ঘৰে কাটিছে সূতা, সকলোৱে কৰো আহ্বান, স্বাধীন কৰো আই মাতৃ কৰি আন্দোলন। সকলোৱে কৰো আহ্বান, স্বাধীন কৰো আরে তেতিয়া ইংৰাজে কি কৰিলে? ও লাঠি চালনা কৰে জনতাৰ ওপৰে, তথাপিতো ভাৰতবাসী এই বন্দী কৰি কতজনক কাৰাগাৰত থলে, কতজনক গুলিয়াই হত্যা, কাৰাগাৰত উগ্ৰ শাস্তি দিয়ে বহুত। হাত ভৰি ভাঙি যায়। 1942 চনৰ আগষ্ট মাহত বোম্বাই অধিৱেশনত মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিলে আৰু তাৰে পিছদিনাখন গোপীনাথ বৰদলৈ, সিদ্ধিনাথ শৰ্মা, মৌলানা তৈয়বুল্লাহ আদিক ব্ৰিটিছে জেলত ভৰালে। ভাৰতবাসী আকৌ উত্তেজিত হ'ল। উত্তেজনাৰ বশৱৰ্তী হৈ কিছুমানে আকৌ হিংসাত্মক কাৰ্যত লিপ্ত হ'ল। তেনে এক সন্ধিক্ষণতে তেজপুৰ মহকুমাই ভাৰতৰ ভিতৰত ব্যতিক্ৰম হৈ থিয় দিছিল। জ্যোতিপ্ৰসাদ আগৰৱালা নেতৃত্বত এটি মৃত্যু বাহিনী গঠন কৰি 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে জিলা সদৰ আৰু কাছাৰী ঘৰবোৰত স্বাধীনতাৰ তিৰংগ পতাকা উৰুৱাবৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। মৃত্যু বাহিনী এনেকৈ গঠন কৰিলা, মৃত্যু বাহিনী এই কথা কনক লতাই
না যাবি না যাবি আই মোর না যাবি মৃত্যু বাহিনী তত ও আয় বিয়ার জোগাড় করি ডরা তোর বিষারি আসু আমি বাছায় আসু আমি বাছাই মোক বাধা নিদিবা ককা মই তোমাৰ অবাধ্য কোনোদিনে হোৱা নাই মই নিজৰ কাৰণে সমুদ্ৰত যাব ওলোৱা নাই মাথো ভাৰতীয় আৰু অসমীয়াই বিদেশী কবলৰ পৰা ৰক্ষা কৰিবলৈ ওলাইছে 20 ছেপ্টেম্বৰৰ ৰাতিপুৱা আমাৰ ত্ৰিৰংগা পতাকা চৰকাৰী অনুষ্ঠান আৰু জিলা সদৰবোৰত উৰুৱাবলৈ সংকল্প কৰিছে ইয়াত যদি আমাৰ মৃত্যু হয় তথাপিতো সংকল্প আমাৰ অলপ আছে ও কথা শুনি ককা কৰ ও লাচকু পাৰি ও কনকলতা খাবতী কই কান্দি কনকলতা ককাকে মৰমতে কলি বুলি মাতিছে মোর মৰমৰ কলি তই যাবি আই যা মৰি হিয়া ভৰা আশীৰ্বাদ থাকিল তহঁতৰ সংকল্প যেন সফল হয় আই তহঁতৰ সংকল্প যেন সফল হয় পিছদিনা ৰাতিপুৱা কনকলতাই দোকমাকলিতে শয্যা ত্যাগ কৰিলে ঘৰৰ যাৱতীয় কাম বন সামৰি গা পা ধুই ৰাতিপুৱাৰ আহাৰ ভনীয়েক অন্নদাবৰৰ সৈতে একেলগে খালে খাই থাকোঁতে ঠানাক ঠুনুক মাতেৰে ভনীয়েকে ক'লে বাগে মই তোৰ লগত সমদলত মায়া জানোলাই কথা শুনি কনকলতাই কথা শুনি কনকলতাই শুনি কিয় নাপাবি তই তাৰ পৰা ঘূৰি আহি তাৰ পৰা ঘূৰি আহি ঐ বেঙি তোক আমালে ভাজি দিম ঐ বেঙি তই যাব নালাগে সৰু ছোৱালী যাব নাপায় নহয় মই তাৰ পৰা ঘূৰি আহি বৰালি মাছৰ মাথাটি তোক অকলে অকলে ভাজি দিম তেনেহ'লে মই তোৰ লগত নাযাওঁ বাইদেউ এই বুলি কনকলতাই বস্ত্ৰ পিন্ধিলা কান্দি কান্দি কনকলতাই সহিবে লাগিলা মৰমৰ নাযাবি তই যোৱা ৰাতি বেয়া সপোন দেখিছোঁ সপোন সপোন হৈ ৰয় মাহী বাস্তৱত ৰূপায়িত কোনোদিনেই নহয় বাস্তৱত ৰূপায়িত কোনোদিনেই নহয় লতা মাহীয়ে কনকলতাই প্ৰণাম কৰিলা
মাহী মোৰ তাতযোৰ সামৰি থবা আকাশত ডাৱৰ উঠিছে বৰষুণত তিতি যাব সজাত থকা শালিকাজনী গাখীৰ দিবা মাহী গোহালিৰ গোবৰ আজি তুমিয়েই পেলাবা মাহী আইতা আৰু ককাক তামোল চালি আজি তুমিয়েই দিবা দেউতাক মোৰ সেৱা জনাবা বৰালি মাছৰ মাথাটি বেঙিলৈ থবা মাহী তাৰ পৰা ঘূৰি আহি তাইক মই ভাজি দিম এই বুলি গানা কথা বিদায়ী মাগিয়া মাহিয়ে গলিয়াকে আনিয়ে লাগিলা হাতত ত্ৰিৰংগ পতাকা লৈ সমদলৰ সকলোৰে আগত কনকলতা বীৰাংগনা হৈ থিয় দিলে আৰু বিপ্লৱী শ্লোগানেৰে অসমৰ আকাশ বঁটা কপাই সমদল যাত্ৰা কৰিলে গফুৰ থানালৈ তাই কৰিব লাগিব নিচান হাজো হাজো নবজোৱান হাজো হাজো নবজোৱান তই কৰিব লাগিব নিচান হাজো হাজো নবজোৱান হাজো হাজো নবজোৱান জীবন যৌবন কৰি প্ৰাণপণ ৰাঙলী কৰি দে ৰণাঙ্গন জীবন যৌবন কৰি প্ৰাণপণ ৰাঙলী কৰি দে ৰণাঙ্গন বজ্ৰকণ্ঠী বিশ্ব শুনা সত্যৰ জয়গান বুকুৰ তেজেৰে ধুই দে আজি ভাৰতৰ অপমান বুকুৰ তেজেৰে ধুই দে আজি ভাৰতৰ অপমান আহ আহ ওলায়া অজান জনতা আহ আহ ওলায়া পোহৰানতা ৰামৰে দেশতে থকা ৰাৱণ বধতে যাই যদি যান জীৱনটো ওলায়া সজাগ জনতা ওলায়া পোহৰানতা ৰামৰে দেশতে থকা ৰাৱণ বধতে যাই যদি যায় জীৱনটো সন্মুখৰে সেনাপতি থমকি জিৰালে কিনো হ'ব সেনানীয়ে ভাবিলে গুণিলে সন্মুখৰে সেনাপতি থমকি জিৰালে কিনো হ'ব সেনানীয়ে ভাবিলে গুণিলে কলা কাকতি পৰি নাহো গয়া আহ আহ ওলায়া সজাগ জনতা আহ আহ ওলায়া পোহৰানতা ৰামৰে দেশতে থকা ৰাৱণ বধতে যাই যদি যায় জীৱনটো লুইটৰ পাৰৰে আমি ডেকালো মৰিবলে ভয় না লুইটৰ পাৰৰে আমি ডেকালো মৰিবলে ভয় না মুকুতি মেঘাৰ মোহন মেধি মুকুতি মেঘাৰ মোহন মেধি মেঘাল ফিৰি উঠিছা ঠিকাতে আতৰি ঠিকাতে আতৰি তাহাতে মোৰ সাজাই আমি আগে বাঢ়ি পাটি পাটি আমি আগে বাঢ়ি পাটি পাটি তেজেৰে বলিহাল জামে বোলা তেজেৰে বলিহাল জামে বোলা লুইটৰ পাৰৰে আমি দেখালো মৰিবলে ভয় না। গাঁৱৰ ল'ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ আমি গাঁৱৰ ল'ৰা গাঁৱৰ ল'ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ আমি গাঁৱৰ ল'ৰা গাঁৱলীয়া ছোৱালী শেৱালি মানে গাঁৱৰ ল'ৰা গাঁৱলীয়া ছোৱালী শেৱালি মানে গাঁৱৰ ল'ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ আমি গাঁৱৰ ল'ৰা অগ্নি বৃষ্টি আহিব লাগিছে গৰজে বজ্ৰপাত শিল বৃষ্টি ভূমিকম্প হ'ব উল্কাপাত বিশ্ব বিজয় নজোৱান বিশ্ব বিজয় নজোৱান বিশ্ব বিজয় নজোৱান বিশ্ব বিজয় নজোৱান শক্তিশালী ভাৰত ওলাই আহা সন্তান তুমি বিপ্লৱ ওলাই আহা সন্তান
সাবিত্রী বিশ্ববার বিশ্ব বিজয় নজওয়ান বিশ্ব বিজয় নজওয়ান বিশ্ব বিজয় নজওয়ান বিশ্ব বিজয় हम ভ্রমর ভয় না করিবি মুক্তি বিজয় হুঁশিয়ার হুঁশিয়ার মৃত্যু বিজয় করিব লাগিব স্বাধীনতার দুর্বার মৃত্যু বিজয় করিব লাগিব স্বাধীনতার দুর্বার বিশ্ব বিজয় নজওয়ান বিশ্ব বিজয় নজওয়ান বিশ্ব বিজয় নজওয়ান বিশ্ব বিজয় নজওয়ান বন্দে মাতৰম। হেজাৰ হেজাৰ মানুহ আছে সমদলত উপস্থিত হল হবে থানা এই ৰেৱতী মোহন আছিল থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমদলে দেখি তেওঁ বিস্ময় মানিলা সমদলে দেখি তেওঁ বিস্ময় থানার মুখ্য দ্বার বন্ধ করে দিলা থানার মুখ্য দ্বার বন্ধ করে দিলা পুলিশ বাহিনী বন্দুক টোয়াই হাজু হয়ে রইলা পুলিশ বাহিনী বন্দুক টোয়াই হাজু হয়ে হেনারে কি কানা হতা রে না থাকিলা আৰু এজন পুলিচৰ বন্দুকৰ নলীত ধৰি কহিবে লাগিলা বন্দুকৰ নলীত ধৰি কহিবে লাগিলা বীৰংগনা কনা খাতায় ও বন্দুকৰ নলীত ধৰি পুলিচা খায় পুলিচা খায় পুলিচা খায় বীৰংগনা কনা খাতায় বন্দুকেৰে তোমালোকে মাৰিব পাৰিবা কিন্তু আন্দোলন বন্ধ কৰি দিব নোৱাৰিবা যেতিয়ালৈ স্বাধীন আমি হ'বলৈ মৃত্যুবান কৰিছো আমি মৃত্যুবান কৰিছো আমি মহাত্মা গান্ধী কি জয় মহাত্মা গান্ধী কি জয় কৰিম অথবা মৰিম বন্দে মাতৰম। পিছপিনৰ পৰা ৰাইজৰ হেঁচা আহিলা সেই হেঁচাত কনকলতা কাণ্ড দেখি ৰেৱতী মোহন ৰৈ নাথাকিলা গুলি কৰিব লাগি ৰেৱতী মোহনে বোলে হয় আৰু চাবৰ সময় নাই গুলি চালনা কৰ আদেশ দিলো ময়ে কিয় আছা বাচ্চা ৰেৱতী মোহনে বোলে আৰু চাবৰ সময় নাই গুলি চালনা কৰ আদেশ দিলো ময়ে কিয় আছা বাচ্চা কথা শুনি পুলিচে বন্দুক তুলি লৈলা গুৰুম গুৰুম কৰি গুলি কৰিব লাগিলা বগাই কছাৰী নামৰ চিপাহী আছিলা জনতাৰ ওপৰত থিয় গুলি বৰখিলা তাৰ গুলি কনকলতাৰ বুকু ভেদি গইলা চিঞৰি কনকলতা বগৰি পৰিলা ৰেৱতী মোহনে বোলে আৰু চাবৰ সময় নাই বগাই কছাৰীৰ গুলি কনকলতাৰ বুকু ভেদ কৰি কনকলতা মাটিত বাগৰি পৰি আৰু পৰিব ধৰা পতাকাখন মুকুন্দ কাকতিয়ে দাঙি ধৰিলে
এটা গুলি আহি মুকুন্দৰ বুকু ভেদ কৰি গ'ল মুকুন্দৰ বুকুৰ গুলি পাৰ হৈ একেহাৰিতে থকা হেমকান্ত বৰুৱা খগেশ্বৰ বৰুৱা তুলেশ্বৰ ৰাজখোৱা আৰু ভোলা বৰদলৈকো আহত কৰিলে আৰু সিফালে কনকলতাই গহপুৰ থানাৰ মাটিত বাগৰি বাগৰি কান্দি কান্দি গাবলৈ ধৰিলে ও মোরা পুনার মাৰিলা বগাই ককাই কিয় মাৰিলা মইতো তোমাৰ একো অন্যায় কৰা নাই মই মৰিলেও কোনো কথা নাই হেজাৰ হেজাৰ কনকলতা আজি বাচি আছে তেওঁলোকে মোৰ সপোন নিশ্চয় বাস্তৱত ৰূপ দি আই মাতৃক বিদেহী কবলৰ পৰা মুক্তি কৰিবই পানী জননী জন্মভূমি স্বৰ্গাদপি গৰীয়সী জানানি জন্মভূমি স্বর্গাদপি গৰীয়সী জানানি জন্মভূমি স্বর্গাদপি গৰীয়সী জানানি জন্মভূমি স্বর্গাদপি গৰীয়সী জানানি জন্মভূমি স্বর্গাদপি গৰীয়সী কিন্তু তেনে দুখ লগা উত্তেজনাৰ মাজতো সুখ বিৰিঙি উঠি কলাবাৰী গাঁৱৰ সাহসী ডেকা ৰামপতি ৰাজখোৱাই থানা ঘৰৰ ওপৰত উঠি আমাৰ স্বাধীনতাৰ তিৰংগা পতাকাখন উৰুৱাই দিলে কনকলতা দেশৰ কাৰণে মৃত্যুবৰণ কৰিলে সঁচা কিন্তু গহপুৰ থানাৰ সন্মুখত কনকলতাৰ প্ৰতিমূৰ্তি দেখিলে আমাৰ আজিও মনত পৰে এইজনী আছিল সেই 42 চনৰ বীৰংগনা শ্বহীদ কনকলতা জীবন যৌবন করি প্রাণ প্রাণ রাঙালি করিলে রণাঙ্গন জীবন যৌবন করি প্রাণ প্রাণ রাঙালি করিলে রণাঙ্গন বজ্র কণ্ঠে বিশ্ব খুন হস্তার জয়গান বুকুর তেজরে ধুই দে আজি ভারতার অপমান বুকুর তেজরে ধুই দে আজি ভারতার অপমান জীবন যৌবন করি প্রাণ প্রাণ রাঙালি করিলে রণাঙ্গন জীবন যৌবন করি প্রাণ প্রাণ রাঙালি করিলে রণাঙ্গন বজ্র কণ্ঠে বিশ্ব খুন হস্তার জয়গান বুকুর তেজরে ধুই দে আজি ভারতার অপমান
বাজি দাদা